এই দেৰগাঁও সাংবাদিক বন্ধুসকল, আজি আমি লৰালৰিকে এখন সংবাদমেল অনুষ্ঠিত কৰিছোঁ। এই সংবাদমেলত আমাৰ অলপ আগতে আমাৰ এটা আলোচনাত মিলিত হওঁ। ৰাইজৰ দল, গোলাঘাট জিলাৰ ৰাইজৰ দল, দেৰগাঁও সমষ্টি থকা ৰাইজৰ দলৰ বিষয়ববীয়া আৰু কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগত আমাৰ এটা আলোচনা হয়, য'ত উপস্থিত আছিলে সেই আলোচনাটোত আপোনালোকে সকলোৰে পৰিচিত এই দেৰগাঁৱৰ এজন বলিষ্ঠ কংগ্ৰেছী নেতা আমাৰ ভৱেন গগৈ ডাঙৰীয়া আমাৰ মাজত আছে, আৰু আমাৰ সাগৰিকা বৰা যি আমাৰ দেৰগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। দুয়োগৰাকী তেখেতসকলৰ নেতৃত্বত অহা কংগ্ৰেছৰ দলটোৰ লগত আমাৰ যি আলোচনা হ'ল, সেই আলোচনাৰ মৰ্মে আজি সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ। মই তাৰ আগমুহূৰ্ততে মই সংবাদমেলত উপস্থিত থকা আমাৰ লোকসকলক চিনাকি কৰি দিছোঁ। আমাৰ মাজত আছে আপোনালোকে সাগৰিকা বৰাক চিনি পায়, আমাৰ দলৰ প্ৰাৰ্থী, আৰু ভৱেন গগৈ ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলৰ দায়িত্বত আছে, সভাপতি দায়িত্বত। আৰু আমাৰ মাজত আছে দিগন্ত শইকীয়া, সাধাৰণ সম্পাদক আমাৰ ৰাইজৰ দল। আমাৰ মাজত আছে নিৰ্মালী গগৈ, সাংগঠনিক সম্পাদিকা গোলাঘাট জিলাৰ। আমাৰ মাজত আছে শাকিল আহমেদ, আছে আমাৰ ৰাইজৰ দলৰ গোলাঘাট জিলাৰ সম্পাদক। আমাৰ মাজত আছে আমাৰ কাৰ্যকৰী সভাপতি ৰিপুণ মহন্ত ডাঙৰীয়া আছে। আমাৰ মাজত আছে আমাৰ গোলাঘাট জিলাৰ উপ সভাপতি প্ৰশান্ত বৰঠাকুৰ আমাৰ মাজত আছে। আমাৰ মাজত আছে ৰাইজৰ দলৰ আমাৰ গোলাঘাট জিলাৰ উপ সভাপতি নিৰঞ্জন বৰদলৈ ডাঙৰীয়া, আমাৰ হবিবুৰ ৰহমান ডাঙৰীয়া, আৰু আমাৰ মাজত আছে আমাৰ দিলীপ আলি ডাঙৰীয়া আমাৰ মাজত আছে। আৰু প্ৰায়বিলাক আমাৰ পিংকু বৰা আৰু ইয়াকুবকে আদি কৰি প্ৰায়বিলাক আমাৰ নেতা পালিনেতা আমাৰ মাজতে দলটো আছে, কংগ্ৰেছৰ বিষয়ববীয়াসকলকো আছে। সেই আলোচনাৰ অন্তত আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ যিহেতু ৰাইজৰ দল, যোৱা বছৰ আপোনালোকে সকলোৱে জানে, যোৱা বছৰ আমাৰ অখিল গগৈ ডাঙৰীয়া জেলত থকা সময়তো আপোনালোকৰ মৰম চেনেহত আমি ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। সেই সময়তো আপোনালোকে যথেষ্ট সহায় সহযোগিতা আমাক কৰিছে। আৰু শেহতীয়াকৈ আমি দেৰগাঁৱৰ যিটো ৰাজনৈতিক ৰেহৰূপ আৰু ৰাইজে কি বিচাৰিছে, ৰাইজে বিচৰা ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাইজৰ দলে কেন্দ্ৰীয়ভাৱে আমি এলায়েন্স যিটো হ'ল, সেই এলায়েন্সৰ আপোনাৰ নিৰ্দেশ ক্ৰমে আমি দেৰগাঁৱতো আমি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ৰাইজৰ দলৰ বিষয়ববীয়াসকলে, ৰাইজৰ দলৰ আমাৰ লোকসকলে সহায় কৰাৰ এক আমি প্ৰস্তাৱ গৃহীত কৰোঁ। আৰু সেই মৰ্মে আমি এইবাৰ নিৰ্বাচনত আপোনালোকে নিজে দেখিছে যে এইবাৰ বিজেপি বেয়া দিন, আৰু এই দিনটোত আমি কংগ্ৰেছত আমি এটা সুবিধা হৈছে বাকপটু এগৰাকী উচ্চ শিক্ষিত আমি প্ৰাৰ্থী পাইছোঁ। যে আমি কংগ্ৰেছৰ সেই বিজেপিৰ যি অপশাসন, সেই অপশাসনৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী পাইছোঁ, সাগৰিকা বৰা, এগৰাকী উচ্চ শিক্ষিত এগৰাকী মহিলা। আৰু সাগৰিকা বৰা হৈছে এগৰাকী বাকপটু, যি বিধানসভাত আমাৰ সমস্যাবিলাকৰ ওপৰত মাত মাতিব পাৰিব। সেইবাবে আমি ৰাইজৰ দলেও তেখেতক সমৰ্থন জনাইছোঁ। আৰু আপোনালোকে নিজে দেখিছে দেৰগাঁৱত আপুনি দুদিনৰ আগতে টোলগেটত আমি 2 কিলোমিটাৰ মানে বাহিৰতে আমাৰ দেৰগাঁও টাউনৰ মানুহজনেও তাত গ'লে পইচা দিব লাগে। বস্তু বাহিনীৰ দাম, দৰৱৰ যি একদম জুই চাই দাম, দৰৱ এটা যিটো পেণ্টডেক আপোনাৰ পানফৰি টেবলেটৰ যিটো 4 টকা আছিলে আজি 14 টকা হ'ল। প্ৰেছাৰৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক দৰৱ নহ'লেই নচলে, গোটেই দৰৱত আপোনাৰ দেখিলেই চাৰিওফালে দৰৱৰ আপোনাৰ ভেজালটোতো আছেই, ড্ৰাগছৰ পৰিভৰ আছে। গোলাঘাটত আপুনি দেখিলে ড্ৰাগছৰ এনেকুৱা এটা পৰিৱেশ হৈ গৈছে, য'ত অলপ দিনৰ আগত ড্ৰাগছত গ্ৰেপ্তাৰ হৈছে, যেনি তেনি ড্ৰাগছৰ কাৰণে মানুহৰ মৃত্যু হৈছে। এই গোটেই বিষয়বিলাকৰ ওপৰত চাই কিন্তু বিজেপি দলটো যোৱাবাৰ শাসনত থকা অৱস্থাটো আজি বিজেপি দলটো আমাৰ এই দেৰগাঁও সমষ্টিত আধা আধিয়ে দক্ষিণ এঘাৰ জিলা পৰিষদ, আহঁতগুৰি পঞ্চায়তকে আদি কৰি প্ৰায়বিলাক আজি আমাৰ পশ্চিম ব্ৰহ্মপুত্ৰকে আদি কৰি প্ৰায়বিলাক বিজেপি দখলত থকাৰ পিছতো কিন্তু যেনেধৰণে সুফল পাব লাগিছিলে আমাৰ ৰাইজে নাপালে। এই সময়টোত আমি ঐক্যভাৱে যুঁজাৰ সময়, এই যুঁজিবৰ কাৰণে আপোনালোকে সকলোৱে দেখিছে যে বৰ্তমান সময়টোত বিজেপিত প্ৰাৰ্থী নাইকিয়া হৈ গ'ল। এই সময়টোতে আমিতো জিকি আছোঁ। এইকাৰণে বিজেপিত প্ৰাৰ্থী নাই। দিছপুৰ লেখীয়া ইমান দিন শাসন কৰাৰ পিছত দিছপুৰ লেখীয়া এটা সমষ্টিত এজন প্ৰাৰ্থী বিজেপিয়ে উলিয়াব নোৱাৰিলে। তাতকৈ লজ্জাজনক আছেনে? শেষত গৈ থৈ কংগ্ৰেছে আজিকালি লিডাৰবিলাক কংগ্ৰেছে সৃষ্টি কৰি আছে। এইবাৰ ৰাজনৈতিক নেতাবিলাক কংগ্ৰেছে সৃষ্টি কৰি আছে, আৰু বিজেপিয়ে পইচা পাতি কিবা কিবি মেনেজ কৰি নি আছে। দিছপুৰত এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী লৈ পেলাই খাৰা কৰাইছে।
আনফালেদি আপোনালোকে দেখিব বিহপুৰীয়াতো আপোনাৰ প্ৰাৰ্থী নাই কংগ্ৰেছৰ, সেয়া কংগ্ৰেছৰ বিজেপিৰ আকৌ কংগ্ৰেছৰ প্ৰাৰ্থী নিয়ে আকৌ মানে বিহপুৰীয়াত নিৰ্বাচন খেলিছে। এই সময়টোত ইমান দিন শাসন কৰাৰ পিছতো সিহঁতৰ দলটোৰ প্ৰতি আকৃষ্ট মানুহ নহল, যাৰ কাৰণে আজি ইলেকশ্যন খেলি এনেকুৱা এটা দল মানে প্ৰধানমন্ত্ৰী থকা অৱস্থাটো, এখন কেন্দ্ৰত চৰকাৰ থকা অৱস্থাটো এই বিজেপি দলটোৱে নিজা নিজা সমষ্টিত প্ৰাৰ্থী দিব পৰাকৈও মানুহ নাইকিয়া হৈ গ'ল, য'ত কংগ্ৰেছৰ পৰা বা বেলেগ দলৰ পৰা মানুহ নি উঠাবলগীয়া পৰিৱেশ। এই পৰিৱেশটোত আমি ঐক্যবদ্ধভাৱে আমি যুঁজ কৰাৰ সময়। কাৰোবাৰ লগত ব্যক্তিগত মতানৈক্য থাকিব পাৰে, আজি কংগ্ৰেছৰ দলটোৰ লগত আমাৰ ব্যক্তিগতভাৱে আমাৰ ক'বলগীয়া আছে বা তেখেতলোকৰ মতামত আমাৰ নিমিলে, আমাৰ ৰাজ্য দলৰ সংবিধান বেলেগ বা আমাৰ হেৰি বেলেগ, কিন্তু বৰ্তমান সময়টোত এই সময়টো সময়ৰ আহ্বান, এই সময়টো ৰাইজৰ আহ্বান, এই আহ্বানটো আমি ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছৰ লগত যুঁজ দিম। আৰু কংগ্ৰেছে যদি বেয়া কামবিলাক আকৌ আগৰ দৰে কৰিবলৈ লয়, আমি সাগৰিকা বৰাটো বাদ দিয়ক, আমি কংগ্ৰেছৰ বিৰুদ্ধেও আমি ঐক্যবদ্ধভাৱে বা তেখেতসকলৰ বিৰুদ্ধে আমি যুঁজ দিবৰ কাৰণেও আমি প্ৰস্তুত থাকিম। এটা কথা স্পষ্ট কৰি দিছো, কংগ্ৰেছৰ লগত বৰ্তমান সময়টোত ৰাইজৰ মতামতৰ প্ৰতি সন্মান জনাই আৰু ৰাইজে এখন ঐক্যবদ্ধ বিজেপি মুক্ত চৰকাৰ বিচৰাৰ বাবে আমি কংগ্ৰেছৰ লগত বুজাবুজি কৰিছো, কংগ্ৰেছক সমৰ্থন কৰিছো, আৰু পৰৱৰ্তী সময়ত আমি কংগ্ৰেছেও যদি বেয়া কাম কৰে তেখেতসকলৰ বিৰুদ্ধেও মাত মাতিম। আৰু আমি আশা ৰাখিম যে এই কংগ্ৰেছে এই যোৱা দিনবিলাকত আগৰ দিনবিলাকৰ শিক্ষা লৈ আগবাঢ়ে আৰু পৰৱৰ্তী সময়ত, আৰু এইখিনি কথাই আমাৰ কথা আছিলে, আৰু ইয়াত যদি কিবা ক'বলগীয়া আপোনালোকৰ আছে আমি ক'বলৈ অনুৰোধ জনাইছো। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো এজন সাংবাদিকৰ প্ৰশ্ন নহয়, অসমৰ প্ৰায়বিলাক মানে বিজেপি বিৰোধী মানুহৰ প্ৰশ্ন যে আমি প্ৰকৃততে এইটো হ'ব নেকি। কিন্তু আমি আপোনালোকক এটা কথা স্পষ্টকৈ কৈছো, বিজেপিক হৰুৱাৰ স্বাৰ্থত এই সময়ত আমাৰ এটাই কৰিবলগীয়া কাম আছে যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰা, ৰাইজৰ নেওচা দি, ৰাইজৰ হাও খাই কাইলৈ যদি কোনোবা কংগ্ৰেছে আকৌ একেটা পুনৰাবৃত্তি কৰে, ৰাইজে তাৰ শিক্ষা দিব। আৰু আজি তাৰিখত আপুনি নিজে দেখিছে অমীয় ভূঞা কি অৱস্থা হৈছে, তাত কুকুৰতে মানে বাদ দি দিয়া হৈছে। আজি দিছপুৰত আপোনালোকে দেখিছে আপোনাৰ প্ৰদ্যুৎ বৰাক আজিকালি কি অৱস্থা হৈছে। সেইকাৰণে এই শিক্ষাবিলাক লৈ আজি হিতেন গোস্বামীক, ৰাণা গোস্বামীক আপোনালোকে নিজে দেখিছে, অংকিতা দত্তক নিজে দেখিছে, এইবিলাকৰ শিক্ষা এটা লৈ তেখেতসকলে এইটো এটা শিক্ষা লওঁ বুলি আশা। আমি এই কথাটো এইকাৰণে ক'ব নোৱাৰোঁ, আমি এটা কথাই কওঁ, বৰ্তমান সময়টোত সময়ৰ আহ্বান। আপুনি মই যেনেকৈ বিচাৰিছো যে বিজেপি মুক্ত অসমখনৰ কাৰণে আমি সাগৰিকা বৰাক, আমি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক আমি সমৰ্থন জনাইছো, অন্যান্য যিখিনি কথা থাকে সেইবোৰ তেখেতসকলে বক্তব্য ৰাখিব। আমি এটা কথা কওঁ, মৃদুল দত্তক যিটো প্ৰাৰ্থিত্ব আগবঢ়াইছে, মৃদুল দত্ত এজন ভাল মানুহ, তেখেত ঠাণ্ডা মুণ্ডা মানুহ, সহজ সৰল মানুহ, গাঁওবুঢ়া টাইপ মানুহ, এনেকুৱা ধৰণৰ মানুহটো থাকেই, ভাল মানুহ থাকেই। কিন্তু বৰ্তমান যিটো ৰাজনৈতিক প্ৰেক্ষাপট, বিধানসভাত যদি যুঁজ কৰিব নোৱাৰে, কিন্তু আপোনালোকে দেৰগাঁও আকৌ দেৰগাঁও হৈ থাকিব। আপোনালোকে নিজে দেখিছে যে দেৰগাঁৱত আপোনালোকে বহুত দিন অভিজ্ঞতা আছে, আপোনালোকে বহুত দিন দেখিছে, ইয়াৰ পৰা আপোনাৰ মিনিষ্টাৰো হৈ গৈছে। বিধানসভাত যদি যুঁজ কৰিব নোৱাৰে, আজি অখিল গগৈ কথাটো ভাবক, অখিল গগৈ ডাঙৰীয়া বিধানসভাত যুঁজ কৰাৰ কাৰণে আজি কিমানখিনি কাম কৰিছে। যোৱা শেহতীয়া উদাহৰণ চাওকচোন, ভুৱন পেগুকে আদি কৰি বিচিঙৰ ইমানকেইটা MLA থকা অৱস্থাত, মিনিষ্টাৰ থকা অৱস্থাত আলি আই লৃগাঙৰ বন্ধ বা 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে কিন্তু তেখেতসকলে মাত নেমাতিলে। অখিলে অকণমান ফাঁকত 2 মিনিটত কিন্তু আলি আই লৃগাঙৰ বন্ধ দিবলৈ বাধ্য কৰাই দিলে। বিধানসভাত বাকপটু স্পষ্টবাদী যুঁজিব পৰা মানুহৰ দৰকাৰ। মই এইটো কথা কোৱা নাই যে মৃদুল দত্ত ডাঙৰীয়া বেয়া মানুহ বুলি মই নকওঁ, এজন ভাল মানুহ, ঠিকে আছে, তেখেতৰ চব ঠিকে আছে, খালি আমাৰ বিধানসভাত দেৰগাঁৱৰ আমাৰ যিবোৰ প্ৰাপ্য যুঁজি পেলাই আনিব পৰা আমাক এজন মানুহ লাগে, আৰু তাৰ কাৰণে যুঁজিব পৰা আমি সেই মানুহগৰাকী আমি দেখিছো যে তেওঁ উচ্চ শিক্ষিত এগৰাকী মানে মহিলা, সাগৰিকা বৰা এগৰাকী উচ্চ শিক্ষিত মহিলা, আৰু তেখেতে যদি ৰাজনীতি নকৰি তেখেতে যদি চাকৰি কৰিলে তেখেতেও চাকৰি কৰিব পাৰিলেহেঁতেন। মৃদুল দত্ত ডাঙৰীয়া যি সময়ত চাকৰি কৰি আছিলে, মানে শেহতীয়া সময়বিলাকত কিন্তু সাগৰিকাই ৰাইজৰ কাম কৰি আছে। সেইকাৰণে গোটেই বিষয়বোৰ চালি জাৰি চাই আমি মৃদুল দত্ত ডাঙৰীয়া অন্য কথা নকওঁ, কিন্তু বিজেপি দলটোক যিহেতু ৰাইজে প্ৰত্যাখ্যান কৰিছে, আপোনালোকে নিজে দেখকচোন। আজি পবিত্ৰ মাঘেৰ একটা মন্ত্ৰী কিহৰ কাৰণে হ'ল? আজি পবিত্ৰ মাঘে ইয়াত ইলেকশ্যন কিয় খেলিবলৈ অহা নাই? আজি যোৰহাটত আহিব বুলি কৈছিলে নাই? মন্ত্ৰী কেলে হ'ল? জুবিন দাৰ ন্যায় আজিলৈকে পালে না? জুবিন দা, আজি যিজন জুবিন দাই আমাৰ সাধাৰণ মানুহৰ কাৰণে কাম কৰিলে, সেই জুবিন দাক আজি ত্ৰিপালখন তেখেতৰ পত্নীয়ে হেৰি কৰিবলগীয়া হৈছে। সেইখন চৰকাৰ, যিখন চৰকাৰ জুবিন দাই হিয়াৰ আমঠু এজন ব্যক্তি ঢুকাই যোৱাৰ পিছত অমিত শ্বাহ আজি নৰেন্দ্ৰ মোদী এদিন জুবিন গাৰ্গক খবৰ ল'বলৈ সময় হ'ল নে? অসমক কি বুলি ভাবে এই দলটোৱে?
ডাষ্টবিন নেকি আমি অকল ভোট দিব লাগে, আমি অকল টেক্স দিব লাগে, আমাৰ টেক্সৰ টকাৰে বাৰে বাৰে আমাক লুটি আছে। ইখনৰ পিছত সিখন টোলগেট আৰম্ভ কৰিলে। আপোনালোকে নিজে দেখিছে, এই ৰঙামাটি লেখীয়া জেগাত টোলগেট আৰম্ভ কৰিলে। এখন গাড়ী এবাৰ টেক্স ল'ব, আকৌ বাৰে বাৰে টেক্স দিব নেকি? গাড়ীখন কিনোতে ৰোড টেক্স ল'ব, তাৰপিছত আকৌ টেক্স, এখন টোলগেট বনাই দিলে। মোবাইলৰ মোৰ মায়ে ইণ্টাৰনেট চলাব নোৱাৰে। মোৰ মাৰ পৰা আজিকালি ইণ্টাৰনেটৰ নামত নৰেন্দ্ৰ মোদী বন্ধু আদানী আম্বানী হেঁতে টিপকৈ আপুনি এটা ৰিচাৰ্জ কাৰ্ড ভৰাই, এটা ৰিচাৰ্জ য'ত আউট গোয়িং ইনকামিঙৰ দৰকাৰ হয়, নেটৰ পইচাটো লুটি আছে না মোৰ মাৰ দৰে মানুহবিলাকৰ পৰা। ইমান লুণ্ঠন। আজি তাৰিখত চিৰিয়াখানা কি কৰিলে? বাহিৰত গতাই দিলে। আজি যিবিলাক সেই কথাবিলাক আজি তাৰিখত মানুহে গম পাইছে। মৃদুল দত্ত ভাল বেয়া সেইটো পিছৰ কথা, কিন্তু বিজেপি দলটো যে অসমীয়া জাতিৰ শত্ৰু, আনাৰ পিছতে কিমান বাংলাদেশীক হেৰি কৰি দিলে। তেখেতসকলে মিয়াৰ কথা কৈ দিয়ে। আজি ইলেকশ্যন কি কৰাব দেখিলে, AIDF লগত এলায়েন্স কৰিলে। এনি টাইম ধৰ্মৰ কথা কৈ ককাই ভাই মাজত কাজিয়া কৰি দিলে। শংকৰ মাধৱৰ আজান ফকীৰৰ এই অসমখনক ভাগ ভাগ কৰি পেলালে, বৰবাদ কৰি দিলে এই অসমখন। আজি আমি আনুষ্ঠানিকভাৱে মোক প্ৰাৰ্থিত্ব দিয়াৰ পিছত প্ৰথমবাৰৰ বাবে আমি ৰাইজৰ দলৰ লগত বহিলো। ৰাইজৰ দলৰ সভাপতি প্ৰবীণ দাস ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। ৰাইজৰ দলৰ সন্মানীয় বিষয়ববীয়াসকল উপস্থিত আছে। ইতিমধ্যে প্ৰবীণ দায়ে নামসমূহ আপোনালোকক কৈছে কোন কোন উপস্থিত আছে। আৰু আমাৰ কংগ্ৰেছ দলৰো আমাৰ নিৰ্বাচনী সমিতিৰ সভাপতি ভৱেন গগৈ ডাঙৰীয়া, তেখেত ব্লক কংগ্ৰেছৰো সভাপতি, টাউন ব্লক কংগ্ৰেছৰ সভাপতি বিনন্দ সন্দিকৈ ডাঙৰীয়া, আমাৰ লগত যুৱ কংগ্ৰেছৰ সভাপতি আছে, আমাৰ লগত আমাৰ বিষয়ববীয়াসকল আছে, আৰু ৰাইজৰ দলৰো সাধাৰণ সম্পাদক দিগন্ত শইকীয়া, আমাৰ কাৰ্যকৰী সভাপতি ৰিপুণ মহন্ত ডাঙৰীয়া, নিৰ্মালী গগৈ বাইদেউ, আমাৰ ইয়াকুব আলী, মাজিদ আলী, অভিজিত বৰা, হবিবুৰ ৰহমান আদি কৰি নিৰু বাইদেউকে প্ৰমুখ কৰি যথেষ্ট সংখ্যক আছে। এখন দীঘলীয়া তালিকা, আমি সকলোৰে নাম ল'ব পৰা নাই। তাৰ মানে দেৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ দলৰ যিসকল গুৰি ধৰোঁতা নেতা প্ৰায় সকলো আজি ইয়াত উপস্থিত আছে। তেখেতসকলে আমাক অনাগত সময়ত আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি দিছে। আৰু ময়ো কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আমাৰ যিসমূহ দল আমাৰ লগত মিত্ৰতাত আছে, সকলো দলৰ কৰ্মীকে লগত লৈ তেওঁলোকৰ সকলোৰে কষ্ট ত্যাগক আমি একেলগে লগত লৈ মূল্য দি আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি বিজেপিৰ প্ৰতাৰণাৰ পৰা, প্ৰবঞ্চনাৰ পৰা দেৰগাঁওবাসীক আমি মুক্ত কৰিম। আমি প্ৰথম কথা হ'ল আমাৰ ইছ্যুতকৈ বেছি আমি প্ৰথম কথাটো হ'ল দেৰগাঁওবাসী ৰাইজৰ আমি সমৰ্থনক লগত লৈ আগবাঢ়িছোঁ। দেৰগাঁওবাসী ৰাইজৰ আশা আকাংক্ষা আৰু সপোনক লৈ আমি আগবাঢ়িছোঁ। এইকাৰণে এই কথা কৈছোঁ, কাৰণ দেৰগাঁও বিধানসভা সমষ্টিত আপোনালোকে কৈছে যে বিভিন্ন সময়ত আঁচনিৰ প্ৰলোভন দিছে, কিন্তু আঁচনি ঠিকেই দিছে, কিন্তু যি ৰাস্তাৰে আঁচনি ল'বলৈ মানুহ ওলাই যাব লগা হৈছে, যি ৰাস্তাৰে তেওঁলোকৰ সন্তানে স্কুললৈ ওলাই যাব লগা হৈছে, যি ৰাস্তাৰে তেওঁলোকৰ পিতৃ মাতৃক মেডিকেললৈ নিব লগা হৈছে, দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত সেই ৰাস্তাবোৰ কিন্তু একেবাৰে বেয়া গাঁও অঞ্চলত। আমাৰ সামাজিক মাধ্যম চালেও গম পাব, আমি দেখুৱাই আছো প্ৰতিদিনে তেনেকুৱা বেয়া ৰাস্তা ঘাট। দেৰগাঁৱত স্বাস্থ্যৰ ক্ষেত্ৰত দেৰগাঁও পিছপৰা, এখন উন্নত মানদণ্ডৰ চিকিৎসালয় দেৰগাঁৱত নাই। বানপানী গৰাখহনীয়ে বিধ্বস্ত কৰা এক বৃহৎ এলেকাৰ ৰাইজৰ যথেষ্টখিনি সমস্যা আছে। নেঘেৰিটিং শিৱদৌলৰ দৰে ঠাই আমাৰ ইয়াত আছে, বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ ইয়ালৈ আহে, কিন্তু নেঘেৰিটিং শিৱদৌললৈ যোৱা ৰাস্তাটোৰ অৱস্থা আপোনালোকে দেখিছে। নেঘেৰিটিং শিৱদৌলক এক উন্নত মানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰাৰ সম্ভাৱনীয়তা আছিলে, কিন্তু সেয়া হৈ নুঠিল। আমাৰ বাগিচা অঞ্চলৰ ৰাইজৰ খোৱা পানী, ৰাস্তা ঘাটকে আদি কৰি যথেষ্টখিনি সমস্যা দেৰগাঁও বিধানসভা সমষ্টিত আছে। আৰু আমি আশা কৰোঁ, আমি বিশ্বাসী, আমি ৰাইজে আমাক কৈছে যে এই 1200 টকা অৰুণোদয় আঁচনিৰ পিছত ৰাইজ নাযায়। ৰাইজে প্ৰকৃতাৰ্থত দেৰগাঁৱৰ উন্নয়ন বিচাৰিছে। দেৰগাঁৱৰ ৰাইজে যিদৰে দেৰগাঁও শৈক্ষিকভাৱে, সাংস্কৃতিকভাৱে চহকী ঠাই, সেইদৰে দেৰগাঁৱৰ ৰাইজে বিচাৰিছে দেৰগাঁওখন জাকত জিলিকা হওক, দেৰগাঁৱৰ ৰাস্তা ঘাট ভাল হওক, দেৰগাঁৱৰ ৰাইজে সকলো সা সুবিধা লাভ কৰক, দেৰগাঁৱৰ মানুহে সকলো ক্ষেত্ৰতে যাতে সমমৰ্যাদা, সম অধিকাৰ পায়, এইখিনি দেৰগাঁৱৰ ৰাইজে বিচাৰিছে। আৰু আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰিছোঁ। এইকেইটা দিনত আমি আনুষ্ঠানিক সভা সমিতি ৰখা নাই যদিও, কোনোবা এঘৰত যদি চাহ খাবলৈ গৈছোঁ, ওচৰ চুবুৰীয়া গোট খাই গৈছে, ক'ৰবাত যদি আমি কাৰোবাৰ ঘৰত ঈদ খাবলৈ গৈছোঁ, চুবুৰীয়া ব্যক্তিসকল আহি উপস্থিত হৈছে, ক'ৰবাত যদি আমি বাগিচাত কোনোবা এঘৰ ৰাইজৰ ঘৰত তেওঁলোকৰ অসুখ বিসুখৰ খবৰ ল'বলৈ গৈছোঁ, ওচৰ চুবুৰীয়া আহি গোট খাই গৈছে। ৰাইজৰ যি সমৰ্থন, দেৰগাঁওবাসীয়ে যোৱা সময়ছোৱাত, কাৰণ যোৱা সময়ছোৱাত যি কষ্ট পালে, এই দেৰগাঁও বিধানসভা সমষ্টিৰ ভিতৰত কিন্তু
প্ৰায় 60% অঞ্চল বিজেপিৰ শাসনত থকা সমষ্টিসমূহৰ পৰা আহিছে। নতুন দেৰগাঁও সমষ্টিত আপোনালোকে চাব যে গোলাঘাট সমষ্টিৰ পৰা আমাৰ 4টাকৈ পঞ্চায়ত আহিছে, আমাৰ খুমটাই সমষ্টিৰ পৰা আহিছে, আমাৰ য'ত বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই শাসন কৰিছিল, গোলাঘাট সমষ্টি য'ত বিজেপিৰ মহাপ্ৰতাপী মন্ত্ৰী অজন্তা নেওগে শাসন কৰিছিল, পূৰ্বৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শাসন কৰা মাজুলী সমষ্টিৰ পৰা দক্ষিণ আহতগুৰি পঞ্চায়ত আহিছে। গতিকে দেৰগাঁও বিধানসভা সমষ্টিৰ 60% অঞ্চলে বিজেপিৰ দখলত আছিলে। গতিকে দেৰগাঁওখন যে পিছ পৰি গ'ল, দেৰগাঁৱে যে উন্নয়নৰ মুখ নেদেখিলে, তাৰ কাৰণে বিজেপিয়ে এজেপিৰ চৰকাৰখন জগৰীয়া আৰু 60% অঞ্চলে যিহেতুকে এই ঠাইৰ পৰা বিজেপিৰ শাসনৰ ঠাইসমূহৰ পৰা আহিছে, গতিকে এই দায়িত্বসমূহ কিন্তু তেওঁলোকে ল'ব লাগিব আৰু ৰাইজে এবাৰ বিজেপিক এইবিলাকৰ উত্তৰ দিব। এই কষ্টৰ দেৰগাঁও টাউনলৈ আমি সকলো আহোঁ, দেৰগাঁও টাউনত ইমান ভিৰ ভাৰ হয়, সকলো বজাৰ সমাৰলৈ আহে, কিন্তু দেৰগাঁও টাউনখনত এটা পাব্লিক টয়লেটৰো ব্যৱস্থা কৰিব নোৱাৰিলে। মই যদি সমস্যাৰ কথাবিলাক কৈ থাকো অন্ত নপৰিব, গতিকে আপোনালোকে ইমান দীঘলীয়াকৈ প্ৰকাশো কৰিব নোৱাৰিব। মুঠৰ ওপৰত এটাই কথা কৈছো যে আমি দেৰগাঁওখনক আগবঢ়াই লৈ যাব বিচাৰো, আমি দেৰগাঁওখনৰ উন্নতি আৰু প্ৰগতি বিচাৰো, আমি সামগ্ৰিকভাৱে আমাৰ দেৰগাঁওখন জাকত জিলিকা হৈ উঠাটো বিচাৰো। আমাৰ সপোনৰ দেৰগাঁওখনত ৰাইজে ভাল ৰাস্তাৰে খোজকাঢ়িব, স্বাস্থ্যৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব, শিক্ষা সংস্কৃতি সকলো ক্ষেত্ৰতে যাতে আৰু অধিক আগবাঢ়িব পাৰে। ক্ৰীড়াৰ ক্ষেত্ৰত দেৰগাঁওক আগবঢ়াই লৈ যাব পৰাৰ বহুত সম্ভাৱনীয়তা আছে। ক্ৰীড়াৰ ক্ষেত্ৰত যাতে দেৰগাঁও আৰু আগবাঢ়ি যায়, দেৰগাঁৱৰ কৃষকসকল মহিলাসকলৰ যাতে সমস্যা নোহোৱা হয়, বানপানী গৰাখহনীয়ে বিধ্বস্ত কৰা ৰাইজৰ যাতে দুখ দুৰ্দশা নোহোৱা হয়, বাগিচা অঞ্চলৰ ৰাইজে গাঁৱৰ ৰাইজে যাতে ভাল খোৱা পানী পায়, আমি এনেকুৱা এখন সপোনৰ দেৰগাঁওক লৈ পেলাই আগবাঢ়িছো। আৰু এই যুঁজত আমি আজি ৰাইজৰ দলৰ লগত আমাৰ সভা হৈ গৈছে, আমি জাতীয় পৰিষদৰ নেতৃত্বক লগ কৰিছো ইতিমধ্যে। গতিকে এই যুঁজত আমি সকলোৱে ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ'ম আৰু আমাৰ ৰামধেনু সদৃশ যি মিত্ৰতা, এই মিত্ৰতা এবাৰ দেৰগাঁৱৰ পৰা অপশক্তিক, দেৰগাঁৱৰ পৰা প্ৰতাৰক শক্তিক বিদায় দিব। আৰু ৰাইজৰ আমাৰ ওপৰত আশীৰ্বাদ আছে, আস্থা আছে। অনাগত সময়ত গণতন্ত্ৰত যিহেতুকে ৰাইজেই ৰজা, গতিকে দেৰগাঁওবাসী ৰাইজৰ মৰম, আস্থা, আশীৰ্বাদ, আশা আকাংক্ষা আৰু সপোনক অগ্ৰাধিকাৰ দি আমি আগবাঢ়ি যাম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।